শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেটো কেন্দ্ৰীয় সেৱা বাহিনী উদ্যোগ আৰু তিতাবৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলাৰ সহযোগত যি আমাৰ মেগা মাৰাথন দৌৰ আয়োজন হৈছে 7 ডিসেম্বৰত গতিকে তাৰ বাবে ইতিমধ্যে আমি সকলোখিনি প্ৰস্তুতি সম্পন্ন কৰিছো মই কাৰ্যকৰী সভাপতি হিচাপে আছো এই অনুষ্ঠানটোত গতিকে আমি প্ৰত্যেকজন প্ৰতিযোগীক এই অনুষ্ঠানলৈ আদৰণি জনাব আমি ৰৈ আছো বৰ আগ্ৰহেৰে তিতাবৰ সমস্ত আমাৰ ভকত বৈষ্ণৱ তথা তিতাবৰ সমূহ ৰাইজ আমাৰ তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ যথেষ্টখিনি সহায়ৰ আগবঢ়াইছে প্ৰত্যেকজন ভকত বৈষ্ণৱৰ আমি আগ্ৰহেৰে ৰৈ আছো ইতিমধ্যে 300ৰো অধিক খেলুৱৈ ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে নাম ভৰ্তি কৰিছে আৰু আমি ৰাস্তাটো বৰহুলাৰ পৰা আমি তিতাবৰলৈকে প্ৰায় 21 কিলোমিটাৰ ৰাস্তা আমি এটো দৈৰ্ঘ্য অতিক্ৰম কৰিব লাগিব প্ৰতিযোগীসকলে আৰু এই প্ৰতিযোগিতাৰ যেহেতু দুটা স্তৰৰ হ'ব মহিলা আৰু পুৰুষ গতিকে প্ৰত্যেকটো দলৰ বাবে যিসকল বিজয়ী হ'ব ফাৰ্ষ্ট সেকেন্ড থাৰ্ড একলে 15000 12000 9000 টকা এইটো মানে কেছ মনি আপোনালোকে দিয়া হ'ব আৰু যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব সেইসকলৰ বাবে আমি একোখনকৈ মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো গতিকে কাৰ্যকৰী সমিতি তিতাবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনী আমি বৰ আগ্ৰহেৰে ৰৈছো তেখেতসকলক আদৰণি জনাবৰ বাবে আৰু ইতিমধ্যে আমি তেখেতসকলক থকাৰ ব্যৱস্থা কৰিছো বৰহুলাত তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ আমি ব্যৱস্থা কৰিছো ৰাস্তাত তেখেতসকলক সুৰক্ষা দিবৰ বাবে আমি পুলিচ প্ৰশাসন আমি জিলা প্ৰশাসন সকলোকে আমি অনুৰোধ জনাইছো তেখেতসকল থাকিব আৰু আমাৰ এই প্ৰতিযোগিতা শুভাৰম্ভ কৰিব আমাৰ যোৰহাট জিলাৰ সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ শুভজ্যোতি বৰা ডাঙৰীয়াই তাৰ লগতে থাকিব আমাৰ তিতাবৰ সমজিলাৰ আয়ুক্ত বিপানশ্ৰী দত্ত ডাঙৰীয়ানী আৰু লগতে আমাৰ তিতাবৰৰ যিমানবিলাক প্ৰশাসনিক বিষয় আছে বা অন্যান্য বিষয় বিভাগসকল আছে বিভিন্ন বিভাগৰ সকলোখিনিয়ে তেখেতসকলৰ সহায়ৰ আগবঢ়াইছে গতিকে আমি তিতাবৰ সমূহ ৰাইজক পুনশ্চ আদৰণি জনাইছো যোৰহাট জিলাৰ প্ৰত্যেকজন ৰাইজক আমি আদৰণি জনাইছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন ভকত বৈষ্ণৱক আদৰণি জনাইছো আৰু নিমন্ত্ৰণ জনাইছো যাতে এই এটা মানে প্ৰতিযোগিতা বৰ দেখনীয়ও হ'ব আৰু এটা লেখত লবলগীয়া প্ৰতিযোগিতা হ'ব বুলি বৰ আমি আগ্ৰহেৰে ৰৈ আছো অহা 7 ডিসেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত আৰু আমাৰ স্থানীয় জিলা আমাৰ কমিটিৰ সহযোগত আমি 21 কিলোমিটাৰ মাৰাথন দৌৰ অহা 7 ডিসেম্বৰত আমি অনুষ্ঠিত কৰিছো আটাই আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিস্তৃতভাৱে আমাৰ ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য কুমুদ কছাৰীদেৱে গোটেইখিনি কথা ইতিমধ্যে জনাইছে গতিকে ইয়াত সকলোৱে আহি সুন্দৰ পৰিৱেশত তেওঁলোকে মাৰাথন খেলিবৰ কাৰণে আমাৰ সুন্দৰ ৰাস্তা পদূলি সকলো ব্যৱস্থা কৰা হৈছে আৰু সমূহ খেলুৱৈক তিতাবৰলৈ বিধায়ক হিচাপে আমি স্বাগতম জনোৱাৰ লগতে আমি তিতাবৰবাসী ৰাইজক আজি আপোনালোকৰ মাধ্যমেৰে সকলোকে আমি আমন্ত্ৰণ জনাইছো তেওঁলোকে ৰাতিপুৱা 5 বজাৰ পৰা বৰহুলা চাৰিআলিৰ পৰা আৰম্ভ হ'ব লগা এই যি মাৰাথন দৌৰ ৰাস্তাৰ কাষত তেখেতসকলে থিয় হৈ খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে উদ্যোক্তাসকলকো তেখেতসকলে নিশ্চয় আৰু উদগনি জনাব কিয়নো তিতাবৰত আমি জিলা ক্ৰীড়া সন্থাৰ আজি মই সভাপতি গতিকে এক খেলুৱৈৰ আমাৰ যি এটা খেলাৰ যি পৰিৱেশ এই পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ সভাপতিকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ধন্যবাদ